শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ ফালৰ পৰা তোমালোকৰ ফাৰ্মাসী এন্ট্ৰেন্স এক্সামিনেশ্যন 2020 যোনটো নটিফিকেশ্যন ইতিমধ্যে ৰিলিজ কৰিছে এই নটিফিকেশ্যনত কেতিয়াৰ পৰা তোমালোকে আবেদন কৰিব পাৰিবা কেতিয়া তোমালোকৰ এক্সাম হ'ব কেতিয়া তোমালোকক এডমিট কাৰ্ড ৰিলিজ হ'ব সকলো তথ্য তোমালোকক এই ভিডিঅ'ৰ হেকলকে জনাই থাকিম সো তাৰে আগতে তোমালোকক অলপ ধাৰণা দি লৈছো যে ডি ফাৰ্মাসী কি হয় বি ফাৰ্মাসী কি হয় ডি ফাৰ্ম কৰি কেনে তোমালোকে কত জব পাব পাৰা বি ফাৰ্ম কৰি কেনে তোমালোকে কত জব পাব পাৰা এই সকলোৰ অলপ জ্ঞান তোমালোকে জানি লোৱা লগতে আৰ্ট সিস্টেমৰ ফালৰ পৰা তোমালোকে পাৰিবা নেকি বা কমাৰ্চৰ ফালৰ পৰা তোমালোকে ডি ফাৰ্মাসী কৰিব পাৰিবা নেকি বা সায়েন্সৰ কোনটো ষ্ট্ৰীম লাগে সকলো জনাই থাকিম প্ৰথমে এই যোনটো চুমুকে ডি ফাৰ্ম বুলি কোৱা হয় ডিপ্লোমা ইন ফাৰ্মাসী এইটো 2 বছৰীয়া কোৰ্স হয় আৰু যিবোৰ ছাত্ৰ-ছাত্ৰী তোমালোকে ফাৰ্মাসীৰ ক্ষেত্ৰত অলপ বেছিক জ্ঞান লাভ কৰিব খুজা তেনেহলে তোমালোকৰ ডি ফাৰ্মটো খুবেই উত্তম হ'ব আৰু এই কোৰ্সটো হেক কৰিলে তোমালোকে হস্পিটেলত ফাৰ্মাসী হিচাপে বাকি মেডিসিন যোনবোৰ ষ্টৰ হয় সেই ষ্টৰত তোমালোকে এজ এ ফাৰ্মাসিষ্ট হিচাপে তোমালোকে কাম কৰিব পাৰিবা বাকি যোনসকলে বি ফাৰ্ম যোনটো ব্যাচেলাৰ অফ ফাৰ্মাসী বুলি কোৱা হয় এইটো তোমালোকক 4 বছৰীয়া গ্ৰেজুৱেচন কোৰ্স হয় এই কোৰ্সটো তোমালোকক কি হ'ব ড্ৰাগ ম্যানুফ্যাকচাৰিং ৰিসাৰ্চ ক্লিনিক্যাল প্ৰ্যাকটিস আদিৰ গভীৰভাৱে অধ্যয়ন কৰিম বুলি যদি মন আসলে তেনেহলে তোমালোকৰ কাৰণে এই বি ফাৰ্মটো উত্তম হ'ব আৰু বি ফাৰ্ম কোৰ্সটো তোমালোকে হেক কৰাৰ পিছত তুমি কি কৰিব পাৰিবা ফাৰ্মাসিষ্ট হ'ব পাৰিবা লগতে তোমালোকে ড্ৰাগছ ইনস্পেক্টৰ মেডিকেল ৰিপ্ৰেজেন্টেটিভ তাৰ পিছত ফাৰ্মাসিউটিক্যাল যোনবোৰ কোম্পানী আছে সেই কোম্পানী তোমালোকে কাম কৰিব পাৰিবা এটা কথাটো হল এই যোনটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ ফালৰ পৰা যোনটো নটিফিকেশ্যন আহিছে এণ্ড নটিফিকেশ্যনত বিশেষত্ব একো নাই জাস্ট তোমালোকক ইয়াতে কোৱা হৈছে যে কোন সকল ছাত্ৰ-ছাত্ৰী তোমালোকে আবেদন কৰিব পাৰিবা যোনসকল ছাত্ৰ-ছাত্ৰী তোমালোকে সায়েন্সৰ ব্যাকগ্ৰাউণ্ডৰ ফালৰ পৰা তোমালোকে বিলংছ কৰা বা তোমালোকে সায়েন্স সিস্টেমৰ ফালৰ পৰা তোমালোকে 12 পাস কৰিছা আৰু যোনসকল ছাত্ৰ-ছাত্ৰী তোমালোকে সায়েন্সৰ ফালৰ পৰা তোমালোকে 12 পাস কৰিবা মানে আগন্তুক যোনবোৰ ৰিজাল্ট আহিব গৈ আছে যোনটো আমাৰ এছএছ ফাইনাল 2025 যোন সকল ছাত্ৰ-ছাত্ৰী তোমালোকে এক্সাম দিছিলা যদি তোমালোকে ডি ফাৰ্ম আৰু বি ফাৰ্ম কৰিম বুলি ভাবিছিলা তেনেহলে কিন্তু তোমালোকে সায়েন্স ব্যাকগ্ৰাউণ্ডৰ ফালৰ পৰা আহিব লাগিব সো ইয়াৰ কাৰণে তোমালোকৰ যোনটো এক্সাম ডেট আৰু যোনটো এপ্লিকেশন ডেট তোমালোকক ইয়াত ৰাখিছে এপ্লিকেশন স্টাৰ্ট তোমালোকক 30/4/2025 মানে এপ্ৰিলৰ 30 তাৰিখৰ পৰা তোমালোকক আৰম্ভ হ'ব বাকি লাষ্ট ডেট তোমালোকক ৰাখিছে 23/5/2025 মানে মে মাহৰ 23 তাৰিখ লৈকে তোমালোকক এপ্লিকেশনটো কৰিব পাৰিবা লগতে তোমালোকৰ এডমিট কাৰ্ডটো ৰিলিজ কৰা হ'ব 31/5/2025 মানে মে মাহৰ 31 তাৰিখত তোমালোকক এডমিট কাৰ্ডটো ৰিলিজ কৰিব লগতে এডমিট কাৰ্ড ৰিলিজ কৰাৰ পিছত তোমালোকৰ এক্সামটো ৰাখিছে 08/06/2025 সো জুন মাহৰ 8 তাৰিখত তোমালোকৰ কি হ'ব এই এক্সামটো কন্ডাক্ট কৰিব সো এই এক্সামৰ কাৰণে যোনটো এপ্লিকেশন ফিস ৰাখিছে তোমালোকক একেবাৰে নন ৰিফান্ডেবল আৰু এপ্লিকেশনটো তোমালোকক 1250 টকা ৰাখিছে লগতে এই ফিসটো তোমালোকে কি কৰিব লাগিব অনলাইনত গেটৱেৰ মাধ্যমত তোমালোকে এপ্লিকেশন কৰিব লাগিব এটা যেহেতু তোমালোকে আবেদন কৰিবা যোনসকল ইচ্ছুক আছে যে আমি ডি ফাৰ্মাসী কৰিম আফটাৰ 12 বা বি ফাৰ্মাসী কৰিম সো তোমালোকে যেহেতু এপ্লিকেশন কৰিবা এপ্লিকেশন কৰাৰ পিছত তোমালোকে এক্সাম দিব লাগিব সো এক্সামৰ কোন চেণ্টাৰ ৰাখিছে তোমালোকে ইয়াৰ পৰা জানি লোৱা প্ৰথমটো চেণ্টাৰ হল গুৱাহাটীত তোমালোকে দিব পাৰিবা লগতে ডিব্ৰুগড় আছে তাৰ পিছত শিলচৰ আছে যোৰহাট বৰপেটা তেজপুৰ তাৰ পিছত ডিফু আছে নগাঁও আছে নলবাৰী আছে লখিমপুৰ আছে তাৰ পিছত ধুবৰী আৰু কোকৰাঝাৰ এইকেইটা তোমালোকক এক্সাম চেণ্টাৰ তোমালোকে কি কৰিব পাৰিবা এই ডি ফাৰ্মাসীৰ যোনটো এন্ট্ৰেন্স হয় যোনটো এক্সাম হয় তোমালোকে এক্সাম দিব পাৰিবা আৰু লগতে যদি তোমালোকৰ এটা নোট ধুনিয়াকে লিখি দিছে যে ইম্পৰ্টেন্ট এটা নোট লিখি দিছে যে এপ্লিকেশন ফৰ্ম পূৰণ কৰাৰ সময়ত তোমালোকে কি কৰিব লাগিব এই যোনটো এপ্লিকেশন নম্বৰ আৰু পাছৱৰ্ডটো হাসি ৰাখিব দিছে কাৰণ বহুত ছাত্ৰ-ছাত্ৰীয়ে কিন্তু এডমিট কাৰ্ড যেতিয়া ডাউনলোড কৰিব লাগে সেই এপ্লিকেশন নম্বৰ আৰু পাছৱৰ্ডটো কি কৰে মনত ৰাখিব নোৱাৰে বা হেৰাই পেলায় সো সেই আৰু তেওঁলোকৰ বিকল্প বুদ্ধি নাথাকে আৰু তেওঁলোকে এক্সাম দিব নোৱাৰে যদিহে তেওঁলোকে কি কৰে পেমেন্টস কৰে কিন্তু এডমিট কাৰ্ড কিন্তু তেওঁলোকে ডাউনলোড কৰিব নোৱাৰাৰ ক্ষেত্ৰত তেওঁলোকে এক্সামটো দিব নোৱাৰে সো সেই কাৰণে কৈছো আৰু ইয়াতে ধুনিয়াকে লিখা আছে যে এপ্লিকেশন নম্বৰ আৰু পাছৱৰ্ডটো তোমালোকে ধুনিয়াকে হাসি ৰাখিব দিছে লগতে ইয়াৰ উপৰি যদি তোমালোকে কিবা বুজিব লগা আছে বা এপ্লিকেশনৰ ক্ষেত্ৰত যদি তোমালোকৰ কিবা হেল্পৰ প্ৰয়োজন হয় তেনেহলে ধুনিয়াকে ইয়াতে কন্টাক্ট নম্বৰ দিছে কন্টাক্ট নম্বৰ তোমালোকে যোগাযোগ কৰিব পাৰিবা সো এইখিনি আছিল তোমালোকৰ বুজাব লগা আৰু লগতে যোনটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ ফালৰ পৰা যোনটো নটিফিকেশন আছে নটিফিকেশনত ইমানখিনি কোৱা আছে যদিও ইয়াৰ ওপৰত যদি তোমাৰ এপ্লিকেশন কেনেকৈ কৰিব লাগে যেতিয়া ষ্টাৰ্ট হয় যদি তোমালোকে ভিডিও তোমালোকৰ যদি লাগে তেনেহলে নিশ্চয় কমেন্ট বক্সত জনাবা লগতে তোমালোকে এই ভিডিওটো তোমালোকে কোনটো ডিস্ট্ৰিক্টৰ ফালৰ পৰা চাই আছা লগতে তুমি অলৰেডি 12 পাস কৰিছা বা তোমালোকে 12 ৰিজাল্টৰ কাৰণে ওয়েট কৰি আছা নেকি হেতু নিশ্চয় তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিবা ধন্যবাদ